গুৱাহাটী পৌৰ নিগমৰ কাণ্ডত অতিষ্ঠ বশিষ্ঠৰ একাংশ ৰাইজ এক প্ৰকাৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিছে গুৱাহাটী পৌৰ নিগমে। দুৰ্গন্ধৰ ফলত পথছোৱাৰে অহা যোৱা কৰিব নোৱাৰে পথচাৰীয়ে। বশিষ্ঠ চাৰিআলিৰ পৰা মন্দিৰ সংযোগী পথছোৱাত এতিয়া কেৱল জাবৰৰ দম। পৌৰ নিগমৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰব হৈছে স্থানীয় ৰাইজ তথা দল সংগঠন। এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমাংকৰ বৰ্মনে। হয়, গুৱাহাটী মহানগৰীক চাফ চিকুণ কৰাৰ বাবে পৌৰ নিগমে যি ব্যৱস্থা লৈছে সেই পৌৰ নিগমৰ ব্যৱস্থাৰ বিপৰীতে এখন ছবি দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এয়া মই উপস্থিত আছোঁ বশিষ্ঠৰ পৰা ঐতিহ্যমণ্ডিত বশিষ্ঠ মন্দিৰলৈ যোৱা এই পথছোৱা। আৰু এই বশিষ্ঠ মন্দিৰলৈ যোৱা পথছোৱাত এতিয়া আপুনি দেখিবলৈ পাব পথটোৰ আধা অংশই কিন্তু জাবৰেৰে ভৰি থাকে। বাৰম্বাৰ ইয়াৰ স্থানীয় ৰাইজে বিভিন্ন ধৰণৰ এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে। বাৰম্বাৰ ইয়াৰ ৰাইজে আবেদন নিবেদন কৰিছে, কিন্তু তথাপিও কিন্তু আজি পৰ্যন্ত এই পথটো ওপৰতে জাবৰসমূহ পেলাই এয়া কিছু সংখ্যক লোক আহিছে আৰু লোক আহি পেলাই তেওঁলোকে ইয়াত প্ৰতিবাদ কৰিছে যে এই জাবৰসমূহ কিয় পথৰ ওপৰত পেলোৱা হ'ল, এই ধৰণৰ কথা তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। স্থানীয় লোক আছে। আপোনালোকৰ এই যিখন জেচিবি দেখিছে বা যি ডাম্পাৰ সমূহে ইয়াৰ পৰা জাবৰ সংগ্ৰহ কৰে, মূলতঃ জেচিবি বা ডাম্পাৰ এই যি পথৰ ওপৰতে তেওঁলোকে চলিব। ভিতৰত প্ৰথম অৱস্থাত আমি দেখুৱাইছিলোঁ বা দেখিছিলোঁ ইয়াত যে এই জাবৰসমূহ ভিতৰৰ ফালে পেলোৱা হয়, কিন্তু আজিৰ দিনটোত যদি চাই তেতিয়াহ'লে মূল পথৰ ওপৰতে এই জাবৰসমূহ ইয়াত ৰাখি থোৱা হৈছে। মই এই যিসমূহ লাচিত থানাৰ কিছু লোক আহিছে বা সদস্য আহিছে আজি, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ইয়াত ঘৰ? হয়, আপোনাৰ ইয়াত ঘৰ। কিমান দিনৰ পৰা এই অৱস্থা দেখিছে? এই অৱস্থা মোটামুটি 1-2 বছৰৰ পৰা এইটো অৱস্থা দেখা পাই আছো। পথৰ ওপৰতে পেলাই দিয়ে। ফিল্ডখন বস্তুটো বনাই ললি, আজি মাছটো যদি ভিতৰত পেলাই এনেকুৱা অৱস্থা নহয়। ৰাস্তা খান্দা গৈছে, চব গৈছে। এইটো মনটো হাজাৰ হাজাৰ মানুহ আপোনাৰ চাপ্লাই ধৰক বেংগলৰ অমুক আমাৰ অসমৰ মানুহলৈ আহি থাকে, কিন্তু এই বস্তু ৰাস্তাৰ ওপৰত পেলাই যায়। কিন্তু ফিল্ডত ফেললি এনেকুৱা অৱস্থা। আজি আৰ্মি মেজৰ এজন আহিছিল, এনে ফাঁচি গ'ল। ফাঁচি যাই পেলাই এনেকুৱা হৈ গ'ল আপোনাৰ, গম পাইছে? মানে কেছটো আজি ডাঙৰ নহয়, আজিয়ে কেছটো ডাঙৰ হ'ল। এনেকুৱা মাল পৰিয়ে আছে পথৰ ওপৰত পেলাই, সেইবিলাক গাড়ী যাব নোৱাৰে ভিতৰত, সেইকাৰণে পেলাই। এই এৰিয়াৰ মালবিলাক যাব ক'ত? এয়া স্থানীয় লোক। 1000 বিঘা মাটি উচ্ছেদ কৰিলে ফিল্ড উলিয়াই দিয়ক, জাবৰা ফেলা। এইখিনি প্ৰথমতে আমি দেখিছিলোঁ ভিতৰৰ ফালে পেলাইছিল, আজিকালি আগে ভিতৰত পেলাইছিল, আজি ৰাস্তা বহুত হৈছে। আমি ৰাতিপুৱা ল'ৰা ছোৱালী স্কুলত লৈ আহোঁ, আহি কেনে দিগদাৰ পাওঁ। গাড়ী ইয়াতে আধা ঘণ্টালৈকে যাম থাকে। আমাৰ স্কুলত বাচ্ছা ঘূৰাই দিয়ে মাষ্টৰে, ক্লাছ কৰিব নাপায়। আৰু মই দেখিছোঁ কিছু যাত্ৰী দেখিছোঁ যিবিলাক যাত্ৰী আচলতে কোনো ধৰণে ধৰি লওক মুখত কাপোৰ নহ'লে এইখিনি জেগাত একেবাৰে সম্ভৱ নহয়। দুৰ্গন্ধ একেবাৰে, কি কি যে পেলাই হিচাপ নাই ইয়াতে। গতিকে আমাৰ বহুত দিগদাৰ হৈছে এইখিনি। আমি ইয়াৰ চাফাই কৰ্মী সুধিছিলোঁ যে জেচিবি ভিতৰলৈ যাব নোৱাৰে, সেইকাৰণে আমি পথৰ ওপৰতে পেলাওঁ। হয়, পথৰ ওপৰতে দলি মাৰি দি আৰু ইয়াতে পেচাব কৰে। আমাৰ লেডিজ বিলাক আহি থাকে, আমি ল'ৰা ছোৱালী একেলগে আহি থাকো, বেয়াকে বিলাকে পেচাব কৰে। ইয়াত চাফ চিকুণতাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল সেয়া ব্যৱস্থা আজিৰ দিনটোত হৈ নুঠিল। মই কিছু লাচিত থানাৰ লোক আহিছে ইয়াত উপস্থিত হৈছে, মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। আমি দেখিছিলোঁ পূৰ্বতে যে জাবৰসমূহ ভিতৰৰ ফালে পেলাই বৰ বেছি অসুবিধা হোৱা নাছিল ৰাইজৰ বা চাফ চিকুণ হৈ আছিল, কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে পথৰ ওপৰতে জাবৰ পেলাই মূলতঃ জেচিবি ভিতৰলৈ সোমাব নোৱাৰে, সেইকাৰণে পথৰ ওপৰত পেলাই দিয়ে। এটা কদৰ্যময় পৰিৱেশ। সন্মুখত কিন্তু এখন সেনাবাহিনীৰ চিকিৎসালয় আছে আৰু বশিষ্ঠ মন্দিৰলৈ যোৱা এটা পৰ্যটন, অসমৰ এটা বিশেষ পৰ্যটনস্থলী। ইয়াৰ বাবে হ'ল সম্পূৰ্ণৰূপে জগৰীয়া জি এম চিৰ দৰে ইমান এটা ব্যাগুম বিভাগ থাকোঁতে এই এনেদৰে কদৰ্যময় পৰিৱেশ হ'ব পালে কেনেকুৱাকে? ইয়াত আপুনি দেখিছে যে ইয়াত হ'ল NGO কিছুমান আহি পেলাই অবৈধভাৱে তেওঁলোকে ইয়াত জাবৰবিলাক পেলায়। আৰু আমি জি এম চি মানুহৰ লগত যেতিয়া যোগাযোগ কৰিছিলোঁ, জি এম চিয়ে কয় যে আমাৰ তাত পাৰ্মিশ্যন নাই, অনুমতি নাই, ইয়াত NGO বিলাকে আহিহে পেলায়। গতিকে এই NGO বিলাকে আহি পেলাই সঁচা কথা, কিন্তু জি এম চিৰ দৰে ইমান এটা ব্যাগুম বিভাগ থাকোঁতে কেনেদৰে কি ভিত্তিত সাহস পালে যে ইয়াতে ৰাস্তাত বা এই মাছ ৰাস্তাতে তেওঁলোকে জাবৰসমূহ ইয়াত পেলাবলৈ? গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে কি অংকত, কি ক্ষেত্ৰত, ক'ত, কাৰ ছত্ৰছায়াত মিলি পেলাই জি এম চিয়ে কিয় সহযোগিতা কৰিছে এওঁলোকক এটা সাঁথৰ। গতিকে আমাৰ স্পষ্ট কথা, আমি স্পষ্টৰূপে দাবী জনাইছোঁ যে আগন্তুক দিনত এইটো সম্পূৰ্ণৰূপে মুকলি হ'ব লাগিব। ইয়াত ডাম্পিং গ্ৰাউণ্ড নচলিব, কাৰণ কদৰ্যময় পৰিৱেশত আপুনি দেখিছে ইয়াত মানুহ থিয় হৈ থকাৰ এটা পৰিৱেশ নাই। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা থাকিব লাগে নেকি? গতিকে আমাৰ এই
GMCৰ বিষয়াসকললৈকে আমাৰ ফালৰ পৰা দাবী যে আগন্তুক দিনত যদি আপোনালোকে ব্যৱস্থা নলয় আমি বীৰ আছিত সেনাই আহি কিন্তু নিজাববীয়া ব্যৱস্থা ল'ম আমি ইতিমধ্যে কৈ দিছোঁ যে নেক্সট টাইমৰ পৰা কোনোবা NGOয়ে যদি ইয়াত আহি পেলাই জাবৰ পেলাই থাকে বা তেওঁলোকে যদি যান জঁটৰ সৃষ্টি কৰে তেতিয়াহ'লে কিন্তু প্ৰত্যক্ষভাৱে আমি যি ব্যৱস্থা ল'ব লাগে আমি ল'ম তাৰ কাৰণে কিন্তু আমাক জগৰীয়া কৰিলে নহ'ব এয়া আছিল যিসমূহ বিল আছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত হিমাংকৰ বৰ্মন।